গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱা উঠি আহি পেলাই ফাৰ্মত সোমালোঁ। ফাৰ্মত সোমাই দেখিলোঁ ইমান লেতেৰা কৰিছে। লেতেৰা কৰাটো সাধাৰণ কথা, হাঁহে বহুত বেছিকৈ লেতেৰা কৰে। তো আপোনালোকৰ বেমাৰ হোৱাৰ এটা কাৰণ মই আপোনাক কৈ দিওঁ। আপোনাৰ হাঁহ ৰখা ঘৰটো যদি বহুত বেছি পৰিমাণে লেতেৰা হয় আৰু আপুনি ভালকৈ যদি চাফ চিকুণ কৰি নাৰাখে, তেতিয়াহ'লে বেমাৰ হোৱাটো সাধাৰণ কথা। কাৰণ ঘৰটো পৰিষ্কাৰ কৰি নাৰাখিলে হাঁহৰ বেমাৰ হয়। আমি ঘৰটো তলত ফ্ল'ৰটো পকা কৰি লৈছোঁ, সেইকাৰণে আমাৰ চাফা কৰিবলৈ সুবিধা হয়। আমি ডেইলি ৰাতিপুৱা মটৰৰ পাইপ লগাই দিওঁ ৰুমত আৰু ধুনীয়াকৈ গোটেইখিনি চাফা কৰি একদম নতুন কৰি দিওঁ। আপোনালোকে যদি ৰুমটো ভালকৈ চাফা নকৰে, বেমাৰটো কিয় হ'ব? বেমাৰটো হোৱাৰ কাৰণটো হ'ল যেতিয়া ৰুমটো চাফা নহ'ব, তেতিয়াহ'লে ইয়াত গোন্ধ এটা থাকি যায়। যিটো গোন্ধ থাকি যায়, সেইটো গোন্ধৰ পৰা গেছ হয় আৰু গেছ হোৱাৰ পিছত লাহে লাহে গেছটোৱে হাঁহবিলাকক এট্ৰেক্ট কৰে আৰু এট্ৰেক্ট কৰাৰ পিছত সিহঁতৰ বেমাৰ হয়। আমি ৰুমত আহি পেলাই দেখিলোঁ বহুত বেছি লেতেৰা হৈ আছে, সেইকাৰণে আমি লগে লগে মটৰৰ পাইপটো ৰুমত দি দিলোঁ আৰু আমি ডেইলি এনেকৈয়ে প্ৰত্যেকদিন চাফা কৰোঁ। মটৰৰ পাইপ দি গোটেই ৰুমটো ধুনীয়াকৈ পানী মাৰি পিছত আমি চাফা কৰোঁ। আপোনালোকে যেনেকৈ দেখি আছে আমি পানী মাৰি আছোঁ আৰু ৰাতি আমি এবাৰে দানা দিওঁ। গোটেইখিনি দানা শেষ হৈ গৈছে, সেইকাৰণে আপোনালোকে দেখি আছে গোটেইখিনি খালী হৈ আছে। আমি ৰুমৰ দৰ্জাখন খুলি দিয়াৰ লগে লগে গোটেই হাঁহখিনি কিমান ধুনীয়াকৈ ওলাই গৈ আছে। যিখিনি পোৱালি দেখিছে, এইটো বৰ্তমান বয়স হৈছে 20 দিন। কালাৰ পেকিং পোৱালি হয়। কালাৰ পেকিং হাঁহৰ পোৱালিটো অতি সোনকালে ডাঙৰ হয় আৰু এইটো বেছি টাইম নালাগে। আপোনালোকে 2 মাহ পুহিলে বেচিব পাৰিব। 2 মাহতকৈ বেছি ৰখাৰ প্ৰয়োজন নপৰে। 2 মাহতে 2.5 কেজি 3 কেজিলৈকে ওজন হয় এইকেইটা পোৱালিৰ। তো আমি এৰি দিয়াৰ পিছত গোটেইখিনি পোৱালি ইমান ধুনীয়াকৈ ওলাই আছে, দেখিলেও বহুত ভাল লাগে। ৰাতিপুৱাৰ টাইমত মই আহি পেলাই দেখাৰ লগে লগে মনটো ভাল লাগে। ইমানখিনি পোৱালি একেলগে এনেকৈ ওলাই থাকে, ভাল লাগে। তো ওলোৱাৰ পিছত আমি পোৱালিখিনি অকণমান খানা পানীৰ ব্যৱস্থা কৰিম আৰু তাৰপিছত আমি পুখুৰীত যাবলৈ দিওঁ। আমি এবাৰ খানা পানী দিয়াৰ পিছত পুখুৰীত নমাই দিওঁ আৰু 12-1মান বজাত পুখুৰীৰ পৰা উঠাই দিওঁ। এতিয়া আমি সিহঁতক পানীটো এক্সট্ৰাকৈ নিদিওঁ, সেইকাৰণে দানা আৰু পানী একেলগে মিক্স কৰি পেলাই দিম। আপোনালোকে দেখিছে যে আমি দানা আৰু পানী একেলগে মিক্স কৰি পেলাই দিছোঁ। দানা আৰু পানী একেলগে মিক্স কৰি দিলে কি হয়, দানাটো নষ্ট কম হয় আৰু কম পৰিমাণৰ দানা দিলেও হৈ যায়। যিহেতু পানীত দানাটো দিয়াৰ লগে লগে পৰিমাণটো বাঢ়ি যায়, সেইকাৰণে দানাটো কম দিলেও হৈ যায়। তো আমি গোটেইকেইটা পোৱালিক দানা পানী লগাই দিছোঁ, একেলগে মিক্স কৰি পেলাই দানা আৰু পানী দি দিছোঁ। আমি 5-6 জেগাত লগাই দিছোঁ যাতে গোটেইখিনি পোৱালিয়ে ভালকৈ খাব পাৰে। আৰু খোৱা হৈ গ'লে আমি পুখুৰীত নমাই দিম। পুখুৰীত নমাই দিয়াৰ পিছত 12-1লৈকে পুখুৰীত থাকিব, তাৰপিছত আমি উঠাই দিম। উঠাই দি পেলাই আকৌ দানা পানী দিম। আপোনালোকে ভালকৈ চাফ চিকুণকৈ ৰাখিব আৰু ইয়াৰ পিছতো আপোনালোকে এটা